তো হেল্ল' গাইজ, তো এয়া আপোনালোকক ৰেজাল্ট দেখাইছো মই। তো দাদাৰ ঔষধটো কেইবাৰ লগাইছো? 4 বার। 4 নম্বৰ বাৰ হৈছে না আজি হ'ব? 4 নম্বর বার হয়েছে, আজ 5 নম্বর আজি বার পাঁচ হবে। নম্বৰ বাৰ। তো এয়া ফটো আপোনালোকে চাব, অলপ আগুৱাই নি দেখাই দিবা ফটোখন। উঠিছে না ভালকে স্পষ্ট যাতে দেখা পায়। একটু ভালকে উঠিছেন চাব। মই স্ক্ৰীনত ফটোখন দি দিম এতিয়া। এতিয়া আপোনালোকে চাওক কণ্ডিশ্যনটো। এইটো মাথাটো ভালকে তো বুজা যায়। আৰু এইটো ফটো আপোনালোকে চাওক। এনেকেই দেখুৱাব লাগিব, মানে সেইটো লাইটৰ জিলিক মাৰি দিয়ে যদি সেনেকে মোবাইলটো ৰাখো। তো এয়া আপোনালোকে চালে টাচ কৰি দিবা। তো এয়া ৰিজাল্ট। এইটো আজি কেই নম্বৰ বাৰ দাদা? আজ 5 নম্বর বার হবো। আজি 5 নম্বৰ বাৰ। তো অলৰেডি মই মেডিচিনটো লগাই দিছোঁ আজি 5 নম্বৰ বাৰ। তো 5 নম্বৰ বাৰত কি হৈছে, ফাৰ্ষ্টত যেতিয়া মেডিচিনটো লগোৱা যায় তেতিয়া 15 দিনত দুবাৰ মেডিচিনটো এপ্লাই হয়। মানে একবাৰ যেতিয়া লগাই যায় তাৰ 15 দিন পিছত আকৌ লগাই মেডিচিনটো লগাই দিওঁ। তো 15 দিনত দুবাৰ মেডিচিনটো পৰে। তাৰপিছত আকৌ লগাই গৈছে 3 নম্বৰ বাৰ। তো সেইটোত এই হেৰি কেইদিন হ'ল, 1.5 মাহ 2 মাহ, টোটেল 2 মাহ। আজি হ'ল 2.5 মাহ কোৰ্চটো কৰিম, মানে মেডিচিনটো লগাই দিম। তো এয়া আপোনালোকে 2 মাহৰ যিটো ৰিজাল্ট সেইটো আপোনালোকে চাব পাৰে। তো এইখন ফটো আছিল যেতিয়া মানে দাদা ঘৰৰ পৰা আহিছিল। তো ফটো এখন এইটো ঘৰতেই মাৰিছিল, প্লাছ ময়ো ফটো তুলি ৰাখিছোঁ। তো সেইটো কণ্ডিশ্যন হিচাপত সেইটো ৰিজাল্ট আজি কিমান পাৰ্চেণ্ট পাইছোঁ সেইটো আপোনালোকে কমেণ্ট কৰি জনাই দিব। তো দাদাৰ ঘৰখন ক'ত আছিল? বাসুগাঁও। বাসুগাঁও। তো দাদা আহিছে বাসুগাঁৱৰ পৰা। তো আপোনালোকে অলপ জনাই দিব কিমান পাৰ্চেণ্ট ৰিজাল্ট পাইছোঁ। আজি জাষ্ট কেই নম্বৰ বাৰ হৈছে? 5 নম্বৰ, পাঁচ 4 নম্বৰ বাৰ চার গৈছে, আজি হ্যাঁ, 5 নম্বৰ বাৰ। হ্যাঁ। তো এয়া ৰিজাল্ট। সেইটো ডিফাৰেঞ্চ আছে না? সেইটো ডিফাৰেঞ্চটো পূৰা 100% ডিফাৰেঞ্চ। তো ৰিজাল্ট আপোনালোকে 100%ই পাইছে। তো এনেহেন যদি আপোনালোকৰ প্ৰব্লেম আছে তো মোৰ কণ্টেক্ট নাম্বাৰটো তাতে দিয়া থাকিব। তো তাতে কণ্টেক্ট কৰি আপোনালোকে আহিব পাৰে। আৰু বহুতে সেইটো মোৰ ভিডিঅ' লৈ কেনে স্কেম কৰি আছে, কৈ আছে যে দাদা আপুনি কুৰিয়াৰ কৰে নেকি? তো একচুৱেলি মোৰ যিটো মেডিচিন হয় সেইটো কুৰিয়াৰ নহয়, অনলাইন নহয়। তো বহুতে মোৰ ভিডিঅ'ত বেলেগে নাম্বাৰ এৰি কেনে কৈ আছে যে দাদা আপুনি অনলাইনত পইচা পঠাই দিব, তো মই মেডিচিনটো কুৰিয়াৰ কৰি দিম। তো একচুৱেলি মোৰ মেডিচিনটো কুৰিয়াৰ নহয়। তো ইয়াতে ডাইৰেক্ট আহিব লাগে, আহিলে মই মেচিনত চেকআপ কৰি চাইহে মেডিচিনটো লগাই দিওঁ। তো সেইটো দাদাৰ যিটো ৰিজাল্টটো আপোনালোকে চালে সেইটো মাত্ৰ 4 নম্বৰ বাৰত। তো আপোনালোকৰো এনে 100%ই ৰিজাল্ট পাই যাব। আৰু বহুতৰ বহুত ডেণ্ড্ৰফ প্ৰব্লেম আছে। তো আৰু মেডিচিন লগোৱাৰ পিছত বহুতৰ ডেণ্ড্ৰফ হৈ যায়, মানে আগৰ যিটো ডেড চেল থাকে তো সেইটো জিৰ' কৰাৰ পিছত মেডিচিনটো লগোৱাৰ পিছত সেই ডেড চেলটো উঠাই দিয়ে। তো উঠোৱাৰ পিছত কি হয়, চুলিটো ডাঙৰ হৈ যায়। তো ডাঙৰ হোৱাৰ ফলত যিটো ডেড চেল হয় সেইটো আপোনাৰ চুলিত লাগি থাকে। তো সেইটো হেৰি থাকে, সেইটো চাবোন চেম্পু কেমিকেল ইউজ কৰিব নিদিয়াৰ কাৰণে সেইটো তাতে ৰৈ যায়। আৰু সেইটো কেমিকেলটো ফাৰ্ষ্টত মই কৰিব নিদিওঁৱেই। যেতিয়া কোৰ্চটো কমপ্লিট হ'ব বা বহুত আগতে যদি লেতেৰা হৈ থাকে তো সেইটো 3-4 নম্বৰ বাৰত মই ইয়াতে ক্লিন কৰি দিওঁ, ৱাছ কৰি সেইটো যিটো ডেড চেল হয় সেইটো উঠাই দিওঁ। তো সেইটোৰ কাৰণে আপোনালোকে টেনশ্যন নকৰিব যে বহুতে কৈ থাকে যে দাদা ঔষধ লগাইছোঁ আগতকৈ ডেণ্ড্ৰফটো বাঢ়িছে। তো সেইটো কোনো টেনশ্যন কৰিব লাগে একো নহয়। তো সেইটো মই কোনো কেমিকেল নিদিয়াৰ কাৰণে সেইটো ৰৈ যায়। তো পিছত যদি বেছি হৈ যায় সেইটো মই চাফা কৰি দিম।